জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 লেছন 3 বেছিক জিমেট্ৰিকেল আইডিয়াছ এইটো লেছনৰ ওপৰত বুজাই দিম। এক্সাৰচাইজ 3A টো মই কৰাই দিম, কিন্তু তাৰ আগতে কিছুমান বস্তু তোমালোকৰ জানিব লগা আছে আৰু ইয়াৰে ভিতৰত কিছুমান ডু ইট ইয়ৰ চেল্ফ দিছে নহয়, নিজে কৰিব দিছে, সেইবোৰৰ ওপৰতো বুজাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু মোৰ ক্লাছ 6ৰ ইংলিছ মিডিয়ামৰ তোমালোকৰ যোৱাবাৰে দিছে, গতিকে গোটেইকেইটা লেছনৰ ওপৰত মোৰ ভিডিঅ' আছে। যদি চোৱা নাই তোমালোকে মোৰ প্লেলিষ্ট চেক কৰিবা, তেতিয়া পাই যাবা। মই এইবাৰ মানে বুকছৰ পেজ নাম্বাৰবোৰ অলপ চেঞ্জ হৈছে, এইবাবে আকৌ নতুনকৈ দি আছোঁ। তোমালোকে যদি আগৰ লেছনবোৰ বেলেগ আৰু লেছনৰ ভিডিঅ' চাব বিচাৰা তেন্তে তোমালোকে প্লেলিষ্ট চেক কৰিবা, পাই যাবা। কিন্তু অলপ পেজ নাম্বাৰটোহে চেঞ্জ হ'ব, কুৱেশ্যন এনচাৰবোৰ একেই। এক্সাৰচাইজৰ মেথছবোৰ কৰাৰ আগতে তোমালোকে এইটোৰ ওপৰত কিছুমান অলপ জানিবলগীয়া কথা আছে, তোমালোকে শিকাই দিছোঁ, ভালকৈ চাবা। এইটো চোৱা, এনেকুৱা এটা ডট দিয়াটোক কি কয়? সেইটোৰ নাম কয় পইণ্ট। এইটোৰ নাম পইণ্ট। অ'কে, তাৰপিছত এনেকুৱা এটা লাইন থাকিব, লাইনটো মানে দুইফালে গৈ থাকিব, যিমান ডাঙৰ কৰিব পাৰোঁ সেইটো কি ক'ব? সেইটোক ক'ব লাইন। সেইটোৱেই হ'ল লাইন। অ'কে, তাৰপিছত এনেকুৱা এটা লাইন যদি থাকে, তাৰপিছত এটাত ষ্টপ ডট থাকে আৰু এটাত ৰে থাকে, এনেকুৱা কাৰ্চিন থাকে, মানে সেইটো কি ক'ব? ৰে ক'ব। অ'কে, এফালে মানে বন্ধ, এইফালে ডাঙৰ কৰিব নোৱাৰোঁ, এইফালে যিমান পাৰি ডাঙৰ কৰিব পাৰোঁ। বা এইফালে যদি থাকে একেই কথা, এইফালে যদি থাকে, এইফালে বন্ধ থাকে, মানে সেইটোক ক'ব ৰে। এফালে ডট থাকিব, এফালে যিমান পাৰি ডাঙৰ কৰিব কাৰ্চিন থাকিব। তাৰপিছত এনেকুৱা থাকিব, দুইফালে বন্ধ থাকিব, মানে এইটো আৰু ডাঙৰ কৰিব নোৱাৰি, সেইটো কি ক'ব? লাইন ছেগমেণ্ট। জানিবলগীয়া কথা এইটো লেছনৰ ওপৰত, এইবোৰৰ ওপৰতে কুৱেশ্যনবোৰ আছে। তাৰপিছত আৰু এটা আছে, এনেকুৱা লাইন এটা আছে নহয়, লাইনটো ধৰিলে যিমান ডাঙৰ কৰিব পাৰোঁ, এইটো লাইন আছে, হ'ল এইটো লাইনৰ নাম এল। ইয়াত যিমান পাৰোঁ আমি পইণ্ট দিব পাৰোঁ, হ'ল কলিনিয়াৰ পইণ্টছ। এটা লাইনৰ ওপৰত ডটবিলাক বহুতকেইটা ডট দিয়াকে কি কয়? কলিনিয়াৰ পইণ্টছ বুলি কয়। তাৰপিছত আৰু এটা আছে, ধৰা এনেকুৱা এটা শ্বেপ এটাই ধৰিলোঁ, এইটো এটা শ্বেপ, অ'কে, এইটো এটা শ্বেপ। এতিয়া এই শ্বেপটোত ধৰিলে ছাপ'জ এইটো চিন যিমান পাৰোঁ দীঘল কৰিব পাৰোঁ, দীঘল কৰিলে কি হয়? এটা চিনে আৰু এটা চিনে কটাকটি নকৰে, সেইটো কি কয়? পেৰালেল লাইন্স। মানে এই দুটা লাইন্স হ'ল, এই দুটাই কটাকটি কৰা নাই, সেই দুটা লাইনটো কি হ'ব? পেৰালেল লাইন। আৰু যেতিয়া কটাকটি কৰি দিব, সেইটো কি ক'ব? ছাপ'জ ধৰিলে এনেকুৱা এটা, আৰু এইটো লাইন কি হ'ব? কাটিব। এইটো লাইন যদি দীঘল কৰি দিওঁ, এইটো লাইন এনেকৈ দীঘল কৰি দিওঁ, কি হয়? দুটা লাইন কাটি যাব, ক্ৰছ হৈ যাব, গতিকে সেইটো হ'ব ইণ্টাৰচেক্টেড লাইন। আৰু যোনবোৰ কাটি নিদিয়ে, সেইবোৰে কি ক'ব? দুটা লাইন মাজত ক্ৰছ চিন নহয়, কটাকটি নহয়, সেইটোবোৰ হয় পেৰালেল লাইন্স। অ'কে, এইবোৰ পইণ্টছ তোমালোকৰ এইটো লেছনৰ কাৰণে জানিবলগীয়া বস্তু। এটা আছে, চোৱা, এটা পইণ্ট দিছোঁ। অ'কে, এই পইণ্টটোত আমি যিমান পাৰোঁ লাইন বনাব পাৰোঁ, এই পইণ্টটোত থৈ পেলাই পইণ্টটোক মানে কেন্দ্ৰ কৰি মাজেদি পইণ্টটো কাটিব, লাইনটো কাটিব, পইণ্টৰ মাজেদি লাইনবোৰ কাটিব। এই পইণ্টটোৰ মাজতে গোটেইকেইটা লাইন হৈ আছে নে নাই? এইবোৰ কি হ'ব? এইবোৰ লাইনক কিব কনকিউৰেণ্ট লাইন, কনকিউৰেণ্ট লাইন্স। অ'কে, মই অসমীয়াত এইটোৰ মিনিং কৈ নিদিওঁ, অসমীয়াত কৰিলে কি হয়? অসমীয়া আৰু ইংলিছটো মিলি তোমালোকৰ পাজল হৈ যাব, সেইবাবে ইংলিছটোৱে কৈছোঁ, ইংলিছটো অসমীয়াত বুজাই দিছোঁ। অ'কে, অসমীয়াৰ ইয়াৰ ৱৰ্ডটো নকওঁ, অলৰেডি বুকত আছেই, তোমালোকে যদি জানিব বিচাৰে বুকত চাবাই, লগৰ পেজটোতে আছেই নহয়। এইটো হ'ব কনকিউৰেণ্ট। এটা বিন্দুৰ ওপৰত যেতিয়া বহুতকেইটা লাইন টনা হয়, সেইটো হ'ব কনকিউৰেণ্ট লাইন। তাৰপিছত এনেকুৱা গোটেইকেইটা ক'লোৱে, আশা কৰিছোঁ তোমালোকে বুজি পাইছে। এতিয়া মই ডু ইট ইয়ৰ চেল্ফৰ কুৱেশ্যন এনচাৰবোৰ বুজাই দিওঁ। ফাৰ্ষ্ট ডু ইট ইয়ৰ চেল্ফ দিছে 76 পেজ নম্বৰত, তোমালোকে বুকটো উলিয়াই লোৱা। চোৱা, প্লেচ 4 মোৰ পইণ্টছ, আৰু 4টা মোৰ পইণ্টছ দিব দিছে, মানে ফিগাৰ 1, এই ফিগাৰ 1টো যোনটো আছে, সেই ইয়াতে এক্সাম্পল দিয়ে দিছে ফিগাৰ 1ত, প্লেচ মোৰ পইণ্টছ অন দ্য পেপাৰ। এই পেপাৰটোত আৰু 4 এটা পইণ্ট দি দিছে। অ'কে, মাজৰ পইণ্টটো দি দিছে, আৰু 4টা পইণ্ট দিব দিছে। নেম দেম ইউজিং ভেৰিয়াছ লেটাৰ্ছ, আৰু সেইবোৰৰ লেটাৰবোৰ লিখিব দিছে, নামটো লিখিব দিছে। অ'কে, ইয়াতে 4টা পইণ্ট দি দিওঁ, ইয়াত এটা পইণ্ট, ইয়াত এটা পইণ্ট, ইয়াত এটা পইণ্ট, ইয়াত এটা পইণ্ট, 4টা দিব দিছে। এইটো A, B, C, D এনেকৈ লিখি দিলে হৈ যাব। অ'কে, পইণ্টছ দিব দিছে 4টা পইণ্ট, তাতে পইণ্ট মানে কেইটা ডট দিয়াটো, আৰু তাতে কি দিছে? লেটাৰ আখৰেৰে লিখিব দিছে, নামটো লিখিব দিছে, পইণ্টছৰ নামটো লিখিব দিছে। অ'কে, নেক্সট ফিগাৰ 2ত কি দিছে? একৰ্ডিং টু ইউ, মানে নিজৰ মতে কৰিব দিছে। হাউ মেনি পইণ্টছ কেন ফিট দ্য পিকচাৰ। অ'কে, মানে কাগজখনে কিমান বিন্দু বহাব পাৰিব? যিমান পাৰোঁ সিমান বিন্দু বহাব পাৰোঁ নে নাই? এনচাৰটো কি হ'ব? There are infinite points. There are infinite points fit, in the picture. In the
পিকচাৰ বা ফিগাৰ 2 ওকে ইন দ্য পিকচাৰ বা ফিগাৰ 2 তোমালোকৰ এক্সামত যদি আহে এনেকুৱা ফিগাৰ 2 পিকচাৰৰ নামটোতো নিদিয়া জাষ্ট পিকচাৰ বুলি দিবা গতিকে পিকচাৰ বুলিয়ে দিবা ওকে দেয়াৰ আৰ ইনফিনিট মানে অসীম যিমান পাৰো সিমান ডট ইয়াতে ডট ইমান ডট দিব পাৰিম না নাই গতিকে ইনফিনিট পইণ্টছ ফিট ইন দ্য পিকচাৰ এটো সময় আৰু এটা কথা মনত দিছা আৰু এটা কথা মই তোমালোকক বুজাই দিও চোৱা ইয়াতে বুজাই দিও এটো এটা ধৰিলা এটো এটা বক্স এটা ওকে ইয়াত এটা আমি লাইন দিলো এনেকে লাইন দিলো বা যেনেকে এনেকে এটা দিলো লাইন এটো কি হ'ব এটুকু লাইন সেগমেন্ট বুলি ক'ব কিয় ক'ব লাইন সেগমেন্ট বুলি কোৱা হ'ব কিয় ক'ব কাৰণ এই লাইনটো কপলে ইয়াতে এন্ডিং হৈছে ইয়াৰ বাহিৰতটো যোৱা নাই যাব নোৱাৰে কাৰণ ইয়াত এটা পইণ্ট আছে এটা পইণ্ট আছে গতিকে এটো লাইনটো কি হয় লাইন সেগমেন্ট মানে দুইটা এটা লাইনত যেতিয়া এন্ডিং পইণ্ট থাকিব হেতু হয় লাইন সেগমেন্ট ওকে এতিয়া এক্সাৰসাইজ মই পিছত কৰাই দিম এতিয়া পেজ নম্বৰ আকৌ 78 ত ডু ইট ইয়োৰসেল্ফ কিছুমান দিছে হেবোৰ কৰাই দিও এতিয়া চক কৈছে জয়েন ইচ পেয়াৰ এজুৰ দিছে লেটাৰ হেতু কিছে পইণ্টস ইচ পেয়াৰ অফ পইণ্ট লাইন সেগমেন্ট আকিব দিছে লাইন সেগমেন্ট কি মানে কি দুটা পইণ্ট দিছে দুটা পইণ্ট মিলাই দিলে লাইন সেগমেন্ট হৈ যাব লাইন দুটা পইণ্টৰ মাজত এটা লাইন দিলে হেতু কি হয় লাইন সেগমেন্ট ওকে নেম লাইন সেগমেন্ট আৰু হেবোৰৰ নাম লিখিব দিছে প্ৰথম এটো হল এটো এক্স ওয়াই এটো কি হ'ব x y আৰু x y টো এটা কি ৰে না লাইন সেগমেন্ট না কি হয় না লাইন হয় গটিকে এটা লাইন সেগমেন্ট হয় লাইন সেগমেন্ট বুজাবলৈ হলে আমি a x y ৰ ওপৰত এটা লাইন দিব লাগিব তেতিয়া হে এটো লাইন সেগমেন্ট বুলি গম পাম তাৰছত p q টো b নম্বৰত লিখিব দিছে p q টো আমি লাইনটো লগাব লাগিব তোমালোকে স্কেলাৰে মিলাবা দে মই হাতেৰে মিলাই দিছো p q লিখি আমি কি কৰিব লাগিব ওপৰত আছেডাল দিব লাগিব তাৰ পিছত m আৰু l ক মিলাব লাগিব তাৰ পিছত আকৌ n ক মিলাব লাগিব তোমালোকৰ কালাৰ কিটা সেম দিছে এইকিটা মিলাব লাগিব তাৰ পিছত এটো কি হ'ব এটো l m n আমি m n l নিদু দে আমি এনেকে দিম তাৰ ইয়াৰ পৰা n ৰ পৰা l টো আকৌ লাইন হৈছে জানো নাই হোৱা n l দিলে হেতু ভুল হৈ যাব l m n ওপৰত লাইন এটা দিম তাৰ পিছত a b c d এনেকে দিম a b c d এনেকা হাসেডাল দি দিবা ওকে আশা কৰো যে তোমালোকে বুজি পাইছা আৰু এটা কথা বুজাই দিও ইয়াৰে সৈ পেজ নম্বৰ 86 ওকে ইয়াত কোৱেশ্চন এটা দিছে সো আৰ দা ৰেজ a b and b a সেম মানে ৰে মানে কি এফালে ডট থাকিব এফালে কাৰ্সিন থাকিব এটো ডট আছে এফালে কাৰ্সিন আছে এটো ডট আছে এফালে কাৰ্সিন আছে মানে a b এটো a b আৰু b a এটো b a ওকে এফালে পা এফালে কাৰণ কাৰ্সিনটো এফালে আছে হেবাবে এফালে পা ধৰিম b a এটো হ'ব b টো আগত এটো পিছত ওকে এটো দুটা একে হয়নে এতিয়া সোৱা অবজাৰ্ভ দ্যাট ৰে a b means it start at a and moves in the direction of b মানে a টো কি হৈছে ৰে a b টো কি হৈছে a ৰ পৰা ষ্টাৰ্ট হৈছে b লৈকে গৈছে ওকে আৰু b a টোত কি হৈছে b ৰ পৰা ষ্টাৰ্ট হৈছে a লৈকে গৈছে গতিকে এটো সেম নহয় ইট ইজ নট সেম গতিকে এই দুটা b a আৰু a টো same নহয় okay are not samely by the rays ab and ba are not same the rays ab ৰ ওপৰত আকৌ এনেকৈ কাৰ্সিন দিব লাগিব and ba are not same okay এনেকৈ লিখি দিবা এটো ফুল স্টপ হ'ব এতিয়া আমি আহি পালো এক্সাৰসাইজ 3a এ পেজ নম্বৰ 88 গটিকে এক্সাৰসাইজৰ গুটেকিটা কোৱেশ্চন মই আজি বুজাই দিম আৰু তোমালোকে ভিডিওটো যদি এটো লাইক কৰা প্লিজ লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওৰ বাবে যাতে যেতিয়া আপলোড কৰো তেতিয়া পাই যোৱা এতিয়া প্ৰথমটো কি কৈছে ফাইন্ড দা পইণ্টছবোৰ উলিয়াব দিছে লাইন সেগমেন্ট find the points line segment lines and rays from the adjacent figure মানে উচৰত কাখতে থকা এটো এটা উচৰত কাখতে থকা আছে না উচৰত মানে adjacent মানে এই কাখতে থকা পিকচাৰটোৰ পৰা পইণ্টছ বোৰ উলিয়াব দিছে লাইন সেগমেন্ট লাইনস আৰু ৰেজ বোৰ উলিয়াব দিছে এতিয়া আমি গম পালো লাইনস মানে কি পইণ্টছ মানে কি লাইন সেগমেন্ট মানে কি ৰেজ মানে কি আমি গম পালো অলৰেডি মই প্ৰথমতে বুজাই দিলো এতিয়া আমি এই পিকচাৰটোৰ পৰা উলিয়াম ওকে পইণ্টছ বোৰ কোনবোৰ হ'ব a তাৰ পিছত o b এই পইণ্টছ বোৰ এইবোৰ যোনবোৰ পইণ্টছ এইবোৰত গৈ পেলাই আজবোৰ লাগিছে আৰু a টো কাৰ্সিনটো ইয়াত পইণ্টছ নাই কাৰণ এটো গৈ আছে লাইনটো যিমান পাৰো হিমান বহাব পাৰিব কাৰ্সিন দি পেলাই বুজাই দিছে গতিকে এটো এটা পইণ্ট নহয় a o b d e c ওকে এইবোৰ হল এটা পইণ্টছ a o b c e d তোমালোকে সিৰিয়ালিও লিখিব পাৰা
পিছৰ পইণ্টটো কি কৈছে লাইন ছেগমেণ্ট মানে কি যোনবোৰ দুটা লাইনৰ এটা লাইনৰ মাজত দুটা এণ্ডিং থাকে ওকে এতিয়া লাইন ছেগমেণ্ট কি হ'ব এৰ পৰা অ লৈকে এটা লাইন ছেগমেণ্ট অৰ পৰা অ এ অ লাইন ছেগমেণ্ট অ বি লাইন ছেগমেণ্ট এ অ লাইন ছেগমেণ্ট এটা লাইন ছেগমেণ্ট মানে কি লাইন ছেগমেণ্টৰ ওপৰত এনেকৈ আঁচ এটা দিব লাগিব তাৰপিছত অ বি এটা অৰ পৰা বি লৈকে এটা লাইন ছেগমেণ্ট আকৌ এৰ পৰা বি লৈকে এটা লাইন ছেগমেণ্ট এ বি ওকে তাৰপিছত আকৌ বিৰ পৰা ডি লৈকে এটা লাইন ছেগমেণ্ট বি ডি তাৰপিছত ডি ই চি আকৌ ডি চি বা চি ডি বা চি ই যেনেকৈ লিখা সেইবোৰ এটা লাইন ছেগমেণ্ট আকৌ চি এ চি এটা লাইন ছেগমেণ্ট মই কপিত আকৌ দি আছোঁ তোমালোকক লাইন ছেগমেণ্টবোৰ নামবোৰ লিখি দিছোঁ তোমালোকক সৰুকেইটাও লিখিবা ডাঙৰকেইটাও লিখিবা অলৰেডি মই দেখালোঁ সৰুকেইটা কোনকেইটা এইকেইটা এ অ আকৌ অ বি আকৌ এৰ পৰা বি লৈ এটা লাইন ছেগমেণ্ট নহয় এইকেইটা গোটেইকেইটা লিখি দিছোঁ তোমালোকে নিজে আকৌ কপিত বুকতে কৰিব চেষ্টা কৰিবা তাৰপিছত আছে লাইন্সবোৰ কি লাইন্সবোৰ কোনবোৰ যোনবোৰ লাইন্স দুইফালে কাৰ্চিন থাকে ওকে এইটো দুইফালে কাৰ্চিন আছে গতিকে এইটো কি হ'ব ইটো হ'ব এটা লাইন্স ওকে ইটো হ'ব তাৰপিছত আকৌ অ'টো হ'ব ওকে আৰু লাইনটো কি হ'ব দুইফালে কাৰ্চিন হ'ব অ'টো এটা লাইন তাৰপিছত আৰু নহ'ব যেহেতু লাইন দুটা আছে দুইফালে কাৰ্চিন থকা দুটা লাইনে আছে ই আৰু অ'টোৱে হ'ব লাইন ওকে ই আৰু অ' তাৰপিছত কি কৈছে ৰেচ মানে কি এফালে পইণ্টছ থাকে এফালে কাৰ্চিন থাকে এফালে পইণ্টছ থকা কাৰ্চিন থাকে এইটো এটা মানে বিৰ পৰা ধৰিম বিৰ পৰা ষ্টাৰ্ট হৈছে বি ডি ওকে বি ডি ৰেটো কি লিখিম এফালে পইণ্ট এফালে কাৰ্চিন তাৰপিছত আকৌ এ চি এফালে পইণ্ট এফালে কাৰ্চিন এ চি তাৰপিছত আৰু কি আছে ই অ' ওকে এইটো ই অ' তাৰপিছত তিনিটাই আছে এটা এফালে দুটা তিনিটা ওকে তিনিটাই আছে এই তিনিটা হ'ব এইটো ৰেজবোৰ মই ইয়াতে আকৌ কপিত লিখি দেখুৱাই দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰিবা আৰু বুজিলে তোমালোকে আকৌ নিজে কৰিবলৈ চেষ্টা কৰিবা সো 2 নম্বৰটো কি কৈছে ফ্ৰম দ্য ফিগাৰ 1 টো হ'ল এইটো ওকে কোৱেশ্চন 1 টো কি কৈছে ফাইণ্ড আউট দ্য লাইন্স পাছিং থ্ৰু এ সিঙ্গল পইণ্ট এটা পইণ্টৰ মাজেৰে মানে লাইন্স কি গৈছে এ পইণ্ট এটো হ'ল এটা পইণ্ট অলৰেডি আমি জানো এটা পইণ্ট ওকে এই পইণ্টৰ মাজেৰে কি গৈছে এই পইণ্টৰ মাজেৰে দুটা লাইন্স মানে লাইন্স বহুতকেইটা যোৱা এটা পইণ্টৰ ওপৰতে বহুতকেইটা লাইন্স যোৱা কি হয় কি কয় কনক্যুৰেণ্ট লাইন্স ওকে কনক্যুৰেণ্ট লাইন্স কয় এটা পইণ্টৰ ওপৰতে বহুতকেইটা লাইন্স ইয়াতে এই পইণ্টটো এটা পইণ্ট ওকে এই পইণ্টৰ ওপৰতে কি লাইন্স গৈছে এল লাইন্সটো গৈছে এম লাইন্স গৈছে ওকে আৰু লাইন্স দুটা নাই এই দুটা লাইন গৈছে এতিয়া লিখিব লাগিব আনসাৰটো কেনেকৈ লিখিব লাগিব লাইন এল এণ্ড তাৰপিছত এম হয় এই দুটা লাইন এইটো এটা লাইন কিহৰ ওপৰদি গৈছে বিৰ ওপৰদি গৈছে এল এম এন পাছিং থ্ৰু এ সিঙ্গল পইণ্ট এ ওকে এৰ ওপৰদি এল আৰু এম লাইন্সবোৰ গৈছে এইটো হ'ল এটা পইণ্ট আৰু এই পইণ্টৰ ওপৰত এল লাইনটো আৰু এম লাইনটো গৈছে ওকে সেন্টেন্সটো এনেকৈ লিখিবা জাস্ট আকৌ আৰু বহুতকেইটা আছে না এটাই নহয় বহুতকেইটা আছে সেইবোৰ তোমালোকে লিখিবা এতিয়া মই কৈ দিওঁ তোমালোকে লিখিবা নিজে তাৰপিছত মোক কমেণ্টত জনাব পাৰিছেনে নাই ওকে মই বুজাই দিছোঁ প্ৰথমটো লাইনটো যেনেকৈ লিখিছোঁ তেনেকৈ লিখিবা জাস্ট লেটাৰবোৰ চেঞ্জ হ'ব ওকে এতিয়া এইটো উলিয়ালো তাৰপিছত আৰু এটা লাইন কোনটো আৰু এটা লাইন হ'ল এন লাইনটো এতিয়া এন লাইনৰ ওপৰদি কি কৈছে এক্স পইণ্টবোৰ প্ৰথমতে ল'বা সেই এটা পইণ্টৰ ওপৰতে কি লাইন গৈছে এই এক্স পইণ্টটো ধৰিলোঁ এক্স পইণ্টৰ ওপৰতে কি হৈছে এন লাইনটো গৈছে আকৌ এই এল লাইনটো গৈছে ওকে এইটো লাইন গৈছে আকৌ এই লাইনটোক আকৌ ক্ৰছ কাটিছে কোনে এন লাইন আকৌ গতিকে লাইন এল এণ্ড এন পাছিং থ্ৰু এ সিঙ্গল পইণ্ট এক্স ওকে তাৰপিছত হৈছে পইণ্ট এটা আছে চি এই চি পইণ্টটো এইটো এটা চি পইণ্ট ওকে এই চি পইণ্টটোৰ ওপৰতে কি গৈছে এই পি লাইনটো গৈছে আকৌ এম লাইনটো গৈছে ওকে গতিকে এম এন পি পাছিং থ্ৰু এ সিঙ্গল পইণ্ট চি ওকে এইবোৰ আৰু কি গৈছে আৰু পইণ্ট ৱাই গোটেইকেইটা পইণ্টৰ ওপৰতে লাইন দুটা গৈছে চোৱা ৱাই পইণ্টৰ ওপৰতে কি গৈছে পি আৰু এইটো লাইনটোৰ নাম কি এল ৱাই নহয় এল এণ্ড পি লাইন্স এল এণ্ড পি
passing through a single point y okay তাৰছে b পইণ্টৰ ওপৰতে কি কৈছে বাকি কিটা কলিও b পইণ্টৰ ওপৰতে কোনকিটা কৈছে তোমালোকে লিখিবা এটাই আছে বাকি এটাই আছে পইণ্ট গটিকে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু লিখিব পাৰিবা আৰু কমেন্ট কৰি জনাবা পাৰিছা না নাই find out the collinear points মানে এটা লাইনৰ ওপৰতে বহুত কিটা পইণ্টস যেতিয়া দিয়া হয় হেতুই হ'ব collinear points অলৰেডি মই প্ৰথমতে বুজালো ওকে এতিয়া লাইন ইয়াতে দুটা লাইন বহুত কিটা লাইন আছে এটা লাইন দুটা লাইন এটো এটা লাইন এটো লাইন চাৰিটা লাইন দিছে চাৰিটা লাইনৰ ওপৰত পইণ্টস বোৰ কি কৰিছে পইণ্টস বোৰ m ৰ ওপৰত কি কৈছে b a b c ওকে find out the collinear points only points বোৰ লিখি দিবা the collinear points are এনেকৈ লিখিবা the collinear points are কি হ'ব a b c তাৰ পিছত এটোৰ ওপৰতে গৈছে l ৰ ওপৰতে একো গৈছে a টো গৈছে অলৰেডি কলুৱে তাৰ পিছত x y তাৰপিছত n ৰ ওপৰতে আকৌ x টো গৈছে x টো আকৌ নিলিখো তাৰপিছত b টো লিখিলো অলৰেডি তাৰপিছত p ৰ ওপৰতে y গৈছে c গৈছে অলৰেডি এগিটা লিখিলো গটেকা আকৌ পৰা লিখাৰ প্ৰয়োজন নাই এইগিটাই হল collinear points মানে এটা লাইনৰ ওপৰতে বহুত কিটা পইণ্ট যোৱাকে কি কয় collinear points next 3 নম্বৰতে কি হৈছে answer the following how many lines can be drawn through a single already মই এটো answer মই লিখালৈ যেতিয়া মই আগৰ কোৱেশ্চনবোৰ বুজাইছো কিমানটা পইণ্টস দিব পাৰি কিমানটা can be drawn কিমানটা lines how many lines can be drawn through a single মানে এটা পইণ্টৰ ওপৰতে এটো কোৱেশ্চনৰ বেলেগ আছিল মানে হেতু কোৱেশ্চন আছে এটা লাইনৰ ওপৰতে কিমান পইণ্ট দিব পাৰো ইয়াত আছে এটা পইণ্টৰ ওপৰত কিমানটা লাইনস দিব পাৰো ইনফিনিট হয় না এটা পইণ্ট দি পেলাই আমি বহুত কিটা লাইন ওপৰত দিব পাৰো না নহয় হেবুৰ লাইনক কি কয় হেবুৰ লাইনক কয় concurrent line concurrent আৰু collinear মাজত কনফিউজ নহবা মানে এটা পইণ্টৰ ওপৰত যেতিয়া বহুত কিটা লাইন যায় হেবুৰ কি কয় concurrent point আৰু এটা লাইনৰ ওপৰত যেতিয়া বহুত কিটা পইণ্ট হয় হেতু লাইনৰ ওপৰত যেতিয়া পইণ্ট হয় হেতু হ'ব collinear points ওকে এই দুটা বেলেগ অলপ কনফিউজ নহবা দুটা ভালকে চাবা ভালকে মুখস্থ কৰিবা এটা how many lines can be drawn through a single এটা পইণ্টৰ ওপৰত কিমান কিটা লাইনস বহুত কিটা লাইনস there are infinite lines can be drawn through a single point okay there are লিখি infinite লিখিবা infinite word to মই লিখি দিছো মই কপিতে লিখি দেখা দিছো সোৱা এটো 3 number 1 to question there are infinite lines can be drawn through a single point এটা পইণ্টৰ ওপৰতে এক্সাম্পল দিব পাৰা এক্সাম্পল বুলি দি তাৰ পিছত এটা পইণ্ট দি তাৰ পিছত এনেকুৱা লাইনবোৰ দেখাই দিব পাৰা ওকে এটো আৰু এই পইণ্টৰ নামটো এটা দিব পাৰা p বা a পইণ্ট যি কোনো এটা দিব পাৰা এই পইণ্টটো দিলো এটা নেক্সট নম্বৰতে কৈছে how many lines can be draw কিমানটা লাইনস ড্ৰ কৰিব পাৰি through two distinct point মানে দুটা পইণ্টৰ মাজত কিমানটা লাইন এটো দুটা পইণ্ট দিলো কিমানটা লাইন আঁকিব পাৰো আমি দুটা পইণ্টৰ মাজত এটা লাইনে আঁকিব পাৰো আৰু যদি লাইনটো পইণ্টস আৰু হৈ যাব হয় না গটিকে দুটা লাইনৰ মাজত আমি এটা দুটা পইণ্টৰ মাজত এটা লাইনে আঁকিব পাৰো there are one lines এনেকৈ লিখিবা there are one lines নহব এটো যেতে এটা লাইন আঁকিব পাৰি হেবাবে s টো নহব one line can be drawn through two distinct point এটো can be ৰ পৰা গুটেখিনি লিখি দিবা জাস্ট কোৱেশ্চন নম্বৰ লিখিব লাগে আৰু one line to answer নিজে লিখিব লাগিব ওকে বাস 4 নম্বৰ কি from the figure 2 to হল এটোৰ পৰা আমি কোৱেশ্চনবোৰ solve কৰিব লাগিব name any 5 line segment মানে কি দুটাৰ এন্ডিং থাকে ওকে দুটা পইণ্টৰ এটা এটো এটা লাইনত এটো এটা লাইন ওকে এই লাইনটোত কি দিছে বহুত কিটা পইণ্ট দিছে পইণ্টটো এটোৰ পৰা এটো পইণ্ট এটা দিছে মানে এটা পইণ্টৰ পৰা আৰু এটা পইণ্ট কি হয় এটা লাইন সেগমেন্ট হয় না এটা লাইন ইয়াত এটা লাইন এই লাইনটোৰ এন্ডিং আছে দুই ফালে যদি এন্ডিং থাকে হেতু লাইন সেগমেন্ট গটিকে ইয়াতে নেম এনি 5 লাইন সেগমেন্ট পাঁচটা লাইন সেগমেন্ট ইয়াৰ পৰা এটা লাইন সেগমেন্ট ইয়াৰ পৰা এটা লাইন সেগমেন্ট ওকে না আনসাৰটো কি হ'ব আমি pa ওপৰত দিব লাগিব তাৰ পিছত আকৌ a ৰ পৰা b এটা লাইন সেগমেন্ট a ৰ পৰা b লৈ এটা লাইন সেগমেন্ট আকৌ b ৰ পৰা c লৈ এটা লাইন সেগমেন্ট b ৰ পৰা c লৈ এটা লাইন সেগমেন্ট তাৰ পিছত আকৌ c ৰ পৰা d লৈ এটা লাইন সেগমেন্ট c d ৰ পৰা এটা লাইন সেগমেন্ট আকৌ d ৰ পৰা q লৈ এটা লাইন সেগমেন্ট d পৰা q লৈ এটা লাইন সেগমেন্ট আমাক পাঁচটা লিখিব দিছে পাঁচটা হৈ গল ওকে একেবাৰে সহজ এটা নেক্সট কোৱেশ্চনটা কি কৈছে নেম এনি টু ৰেজ দুটা ৰেজৰ নাম লিখিবছে দুটা ৰেজ মানে কি এফালে পইণ্ট থাকিব এফালে খোলা থাকিব এতিয়া তোমালোকে এটোৰ পৰা ধৰিবা এ পইণ্টৰ পৰা ধৰিবা এৰ পৰা পি লৈ পেলাই
ধৰিব পাৰা দুটা ৰেছ এৰ পৰা এ পি ওকে এনেকৈ দিব পাৰা তাৰপিছত আৰু এটা দিব পাৰা ডিৰ পৰা এফালে গৈ আছে কিউ লৈ ওকে ডি কিউ এটো এটা ৰেছ ওকে নেক্সট কোৱেশ্চনটা কি কৈছে যে নেম টু পইণ্টছ হুইচ আৰ নট অন দা ৰে বিপি বিৰ পৰা পি লৈ নপৰা এটা মানে নেম দুটা পইণ্টৰ নাম বিৰ পৰা পি লৈ পইণ্টছ এ পৰে গতিকে নপৰা কি হ'ব সি পইণ্ট ডি পইণ্ট কিউ পইণ্ট ওকে সি ডি কিউ এনসাৰটো হ'ব সি ডি কিউ পইণ্ট সি ডি কিউ তাৰপিছত নেম টু পইণ্টছ হুইচ আৰ on the ray CQ এইবোৰ তোমালোকে সেন্টেন্স হিচাপে লিখিব পাৰা CDQ are 2 points CDQ দুটা পইণ্টছ লিখিব পাৰে Q টো নিলিখিলে হ'ব CD লিখিলে হ'ব CD CND points CD points are not on the ray BP ওকে এখানে লিখিব পাৰা তোমালোকে সেন্ট মানে কোৱেশ্চনৰ পৰা সেন্টেন্সবোৰ পিছত লিখি দিব পাৰা নাম্বাৰ লেটাৰবোৰ লিখি ওকে নেম টু পইণ্টছ হুইচ আৰ অন দা ৰে CD ৰ ওপৰত পৰা সৰি CQ ৰ ওপৰৰ পৰা পইণ্টছবোৰ দুটা পইণ্টৰ নাম লিখিব দুটা পইণ্টছ কি C পইণ্ট হ'ব D পইণ্ট হ'ব Q পইণ্ট হ'ব হয়নে নহয় গতিকে আমি D তাৰ পিছত C পইণ্ট আকৌ Q পইণ্ট লিখিব পাৰা কিন্তু দুটা লিখিব দিছে দুটা লিখিম D and C বা C and D points which are on the ray CQ হিখত এখিনি লিখিব পাৰা নেম টু পইণ্টছ অন দা লাইন সেগমেন্ট AD দুটা পইণ্টছৰ নাম লিখিব দিছে লাইন সেগমেন্ট AD এৰ পৰা D লৈ ওপৰত পৰা দুটা পইণ্টছ B and C লিখিবলে B and C points on the line segment AD এটা এৰ পৰা D লৈ এটা লাইন সেগমেন্ট কাৰণ A টো এটা ডট D টো এটা ডট এটো এটা লাইন সেগমেন্ট এই লাইন সেগমেন্টৰ ওপৰত পৰা পইণ্টটো হ'ল BC ওকে B and C points on the line segment AD এইটা 4 নম্বৰটো কোৱেশ্চন কমপ্লিট হ'ল next 5 number to put right for the correct answer and wrong for the cross for the wrong answer there are 2 points n points in a line eta line not ki koise eta line not there are 2 points in a one line eta line not duta point thake eta line not ki point thake naki line not kono point nake line to ki hoy jiman digol paru himan jodi lokole line segment titia right holo kintu eta line not duta points na thake etu hobo bhul kotha koise cross each ray is a part of a line eta ray eta line or part hoy okay etu right hoy karon ray to line or porai hoy line eta par line or part hoy gotike etu hobo right okay a ray has only ray to kenuko thake eta point এটা ডট থাকিব আৰু এটা খোলা থাকিব মানে কাৰ্চিনাৰে দিয়া থাকিব হেটো হ'ব ৰে আৰু ৰেটো লাইনৰ পাৰ্ট হয় এটা লাইনটোটো প্ৰথমে আকা হয় হয় না নহয় এ ৰে হেজ 3 নম্বৰ 2 এ ৰে হেজ অনলি ওয়ান এন্ড পইণ্ট ৰেৰ এটা এন্ড পইণ্ট থাকে এটো হ'ব ৰাইট ওকে ৰেৰ এটা এন্ড পইণ্ট থাকে লাইন সেগমেন্ট হেজ এ ডিফিনিট লেন্থ লাইন সেগমেন্টৰ এটা নিৰ্দিষ্ট দিক থাকে ডিফিনিট মানে এটা দিকটো থাকে লাইন সেগমেন্টৰ থাকে কাৰণ এটা লাইন সেগমেন্ট কি হয় দুটা পইণ্ট থাকে আৰু এটা যুগ থাকে ইয়াৰ পৰা ইয়ালৈকে হ'ব বা যিমান দীঘল থাকে এটা দুটা এন্ডিং পইণ্ট থাকে দীঘল কৰিব নোৱাৰো সেই যুগটোৰ পৰা ওকে গতিকে হেতু হ'ব লাইন সেগমেন্ট এ ওকে এটো হ'ব শুদ্ধ তাৰ পিছত এ লাইন সেগমেন্ট হেজ নো এন্ড পইণ্টছ লাইন সেগমেন্টৰ কোনো এন্ড পইণ্টছ নাথাকে লাইন সেগমেন্টৰ এন্ড পইণ্টছ থাকে গতিকে এটো ভুল কথা কৈছে এবাৰ ট্ৰু ফলছবোৰ তোমালোকে পঢ়িবা নেক্সট আছে এটাই আছে 6 নম্বৰটো এটাই আছে 6 নম্বৰটো কি আছে হাউ মেনি লাইনছ ক্যান বি ড্ৰন থ্ৰু এ সিঙ্গল পইণ্ট আমি এটা এটো very important question অলৰেডি মই আগতে কৰি আহিছো সোৱা এটা সিঙ্গল পইণ্টৰ ওপৰত কিমান লাইনছ ড্ৰ কৰিব পাৰো এটা লাইন দুটা লাইন 50 লাইনছ ইনফিনিট নাম্বাৰছ অফ লাইন ইনফিনিট নাম্বাৰ অলৰেডি মই কৰি আহিছো না নহয় গতিকে এটা সিঙ্গল পইণ্টৰ ওপৰত বহুত গিটা লাইন ড্ৰ কৰিব পাৰো ইনফিনিট নাম্বাৰছ অফ লাইন আৰু হে হেতাকে কি কয় কনক্যুৰেট লাইনছ বুলি কয় হেবোৰক ওকে এটো লেসন শেষ হৈছে মই নেক্সট এবোৰ কৰাই দিম আৰু এক্সাৰসাইজ এবোৰ বুজাই পেলাই তাৰ পিছত এক্সাৰসাইজ 3b টো কৰাই দিম আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওটো পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিওটো লাইক কৰি দিবা আজিলৈ আহিছো ধন্যবাদ